কটন বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত বিদ্যাভাৰতী উচ্চ শিক্ষা সংস্থান অসম প্ৰান্তৰ সহযোগত কটন বিশ্ববিদ্যালয় আৰু ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা গঠিত ভাৰতীয় ভাষা সমিতিয়ে যৌথভাৱে ২৭-২৮ জানুৱাৰীত আয়োজন কৰে এই আলোচনা চক্ৰ। উক্ত আলোচনা চক্ৰৰ বিষয় হৈছে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি গৌৰৱময় ধাৰা। আলোচনা চক্ৰত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা, অধ্যাপক ডক্টৰ নাগেশ্বৰ ৰাও, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মালিনী গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডক্টৰ ননীগোপাল মহন্ত, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ কিৰণ হাজৰিকা, অধ্যাপক ডক্টৰ মহেশ্বৰ কলিতাকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আচলতে আমাক ভাৰত চৰকাৰে অসমীয়া ভাষাটো ধ্ৰুপদী স্বীকৃতি দিছে আমাৰ অক্টোবৰ মাহত। আমি ভাৰত চৰকাৰৰ প্ৰশংসা কৰাৰ উদ্দেশ্যে আমি এই আলোচনা চক্ৰ আয়োজন কৰিছোঁ আৰু আমাৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক ইয়াৰ কাৰণে বৰঙণিও আগবঢ়াইছে। ইয়াতে আমাৰ অসমীয়া ভাষাটো ধ্ৰুপদী হ'ল, তাৰপিছত আমি কি কি কৰিব লাগিব, আমাৰ কি কি কৰণীয় আছে, আমাৰ দায়িত্ববোধ কি, এই দায়িত্ববোধটো আমি যাতে আমাৰ ৰাইজে গম পায়, আমাৰ সমাজৰ মানুহে গম পায়, তাৰ কাৰণে আমি আমাৰ ইয়াতে কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীক আমন্ত্ৰণ কৰি অনা হৈছে। তেখেতসকলৰ যোগেদি এই বস্তুটো আমাৰ সমাজৰ মাজত যাক যে আমি ভাৰতীয় ভাষাৰ হিচাপে আমি আৰু ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাটো স্বীকৃতি পালে তাৰপিছত আমি কি কি কৰিব লগা আমাৰ দায়িত্ব, সেইটো আচলতে আমি আপোনালোকেও প্ৰচাৰ কৰক। আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে অকলতো চৰকাৰে আমাক স্বীকৃতি দিলে নহ'ব, দায়িত্বটো আমাৰ ৰাইজৰ। আমাৰ এতিয়া বহুতো আজিকালি ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ায়, ইংৰাজীটো জানিব লাগিব, তাৰ কিন্তু অসমীয়াটো নাজানিলে নহ'ব। ইংৰাজী জানি আমি খুব গৌৰৱ কৰিলে নহ'ব নহয়, আমি ইংৰাজী জানিব লাগিব, কাৰণ ব্ৰিটিছকো ক'ব লাগিব যে উই অলছ' ন' ইংলিছ। কিন্তু তাৰ মাজতে আমি অসমীয়াটো ভালকৈ শিকিব লাগিব। আৰু এতিয়া গৱেষণা কৰি মানুহে পাইছে যে যিবিলাক দেশত মাতৃভাষাত শিক্ষা গ্ৰহণ কৰে সেই ল'ৰা ছোৱালীবিলাক পিছত গৈ ক্ৰিয়েটিভ হয়। তাৰমানে আমি আৱিষ্কাৰ কৰিব লাগিলে অনুসন্ধিৎসু যিটো মনোভাৱ সেইটো মাতৃভাষাত অধ্যয়ন কৰিলে হয়। জাপানে হওক, জাৰ্মানী হওক, চাইনা হওক, এইবিলাক দুপক আগবাঢ়ি গৈছে মাতৃভাষাত শিক্ষানুষ্ঠান গ্ৰহণ কৰি। তাত PhD থিচিছো তাৰমানে আপোনাৰ মাতৃভাষাত লিখে। গতিকে আমাৰ অসমীয়া সমাজতো এটা আমাৰ যিখিনি আমাৰ অসমীয়াৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আছে, সেই অভিভাৱকসকলকো এটা অনুৰোধ এই আপোনালোকৰ মাধ্যমেৰে যে তেখেতসকলে ল'ৰা ছোৱালীক যদিও ইংৰাজী মিডিয়ামত পঢ়াইছে, কিছুমানে পঢ়াইছে, তেখেতসকলকো অসমীয়া লিখিবলৈ শিকক। আৰু যিবিলাকে এতিয়ালৈকে দিয়া নাই তেখেতসকলে অসমীয়া মাধ্যমত দিয়ক। অসমীয়া মাধ্যমত হ'লেহে আমাৰ তাৰমানে যে চৰকাৰে যিটো দায়িত্ব পালন কৰিলে ধ্ৰুপদী স্বীকৃতি দি, সেইটো তাৰমানে সাৰ্থকতা হ'ব। যদি আমি চৰকাৰে দিলে আমি যদি সেইটো আকৌ লৈ যাব নোৱাৰোঁ, সেই যিটো আশা কৰি চৰকাৰে আমাক ধ্ৰুপদী ষ্টেটাছটো দিলে সেইটো আমি যদি আগবঢ়াই লৈ যাব নোৱাৰোঁ, তেতিয়া সেইটো ফলপ্ৰসূ নহ'বগৈ। কাইলৈ আমাৰ ইয়াতে আমাৰ কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু লগতে ইয়াৰ আশে পাশে থকা কলেজৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আহিব। আৰু আমাৰ কিছুমান ৰিচৰ্চ পাৰ্চন আহিব। তেখেতক এজন হ'ল ডক্টৰ বুদ্ধ চন্দ্ৰশেখৰ। তেখেত এজন ইঞ্জিনিয়াৰ, কিন্তু তেখেতে AI টুল ব্যৱহাৰ কৰি ইংৰাজী বা বেলেগ ভাষাৰ পৰা কেনেকৈ আমাৰ ভাৰতীয় ভাষালৈকে অনুবাদ কৰিব পাৰি, তেখেতে অনুবাদিনী বুলি এটা ছফ্টৱেৰ বনাইছে। আৰু তাত আপোনাৰ যদি ইংৰাজীত এটা PDF কিতাপ এখন যদি PDF ফাইলটো পোৱা যায়, সেইটো তাত আপলোড কৰিলে আপুনি অসমীয়াত লাগিলে অসমীয়াত অনুবাদ হৈ যাব, বেংগলীত লাগিলে বেংগলীত হ'ব, হিন্দীত লাগিলে হিন্দীত হ'ব। তেনেকৈ তেখেতে 12টা ভাৰতীয় ভাষালৈকে অনুবাদ কৰিছে। তেখেত কাইলৈ এজন প্ৰধান ৰিচৰ্চ পাৰ্চন হিচাপে আহিব। আৰু আমাৰ কুমাৰ ভাস্কৰ বৰ্মাৰ সংস্কৃত ইউনিভাৰ্চিটিৰ আগৰ ভাইচ চেঞ্চেলৰ
প্ৰফেচাৰ দীপক কুমাৰ শৰ্মা তেখেতো আহিব আমাৰ ইয়ালৈকে আৰু বিভিন্ন ৰিচাৰ্চ পাৰ্চন আহিব গতিকে আমাৰ এটা খুব ভাল এটা আলোচনা চক্ৰ হ'ব যাতে অসমীয়া ধ্ৰুপদী স্বীকৃতি পোৱাটো সাৰ্থকত আহে তাৰ বিষয়ে আমাৰ খুব সুন্দৰকৈ এটা আলোচনা চক্ৰ ইয়াতে হ'ব